BPF এলায়েন্সৰ এটা জৰ্জা চলি আছে, আলোচনা চলি আছে। এই সিদ্ধান্ত ইতিমধ্যে আমাৰ আপাতত স্থগিত হৈ আছে, হল হৈ আছে। হয়তো আমি BPF-ৰ নেতৃত্বক ইয়াত আহ্বান জনোৱাৰ এটা আলোচনা হৈছে, কিন্তু আজিলৈকে সিদ্ধান্ত হোৱা নাই। আমি ভাবোঁ অতি শীঘ্ৰে এই সম্পৰ্কে আমি স্পষ্ট কৰিব পাৰিম। এতিয়া ৰাজনীতি এলায়েন্সৰ ৰাজনীতি আৰু আমাৰ গ্ৰাউণ্ডৰ যিখিনি লোক আছে তেওঁলোকে এটা কথা কৈছে যে এইবাৰ এলায়েন্সত ইলেকশ্যন খেলিব লাগে। BPF-ৰ যদি আমাৰ এলায়েন্স হয় তেতিয়াহ'লে আউট অফ 40 আমি 30 চিট আমি যি BPF আমি মিলি ল'ব পাৰিম। এই ধৰণৰ কথা এটা মোটামুটি সঠিক দিশত আগবাঢ়ি আছে যে BPF হয়তো আগৰ সেই জেগাত গুচি যাব পাৰে যে তেওঁলোকে 2021 আগৰ যিটো পৰিস্থিতি আছিল সিহঁতৰ অৰ্থাৎ BDC ইলেকশ্যনৰ 2021 আগৰ যিটো পৰিস্থিতি তাতকৈ হয়তো বেয়া হ'ব পাৰে। বিজেপি দল উৎখাত হ'ব বুলি মই নকওঁ। তেওঁলোকৰ এটা পাৰ্ট আছে, তেওঁলোকে সেই পাৰ্টটোত থাকিব, কাৰণ তেওঁলোকে যিহেতু দিল্লীত চৰকাৰ আছে, দিছপুৰ চৰকাৰ, BDC তেওঁলোকে চৰকাৰ পাৰ্ট হয়, গতিকে বিজেপিৰো যথেষ্ট সংখ্যক সমৰ্থক আছে, কিন্তু তেওঁলোকৰ কাৰণে কিন্তু মসৃণ হৈ থকা নাই। বিজেপি আৰু UPক আমি ডিনাই কৰিছোঁ, ঠিক আছে। তেওঁলোকৰ বিগত 5 বছৰত যিখিনি দেখিলোঁ সেইখিনিৰ পৰা এতিয়া আৰু UPL বিজেপি আমাৰ ৰাইজে কৈছে যে তেওঁলোকৰ এলায়েন্সখনৰ কোনো দৰকাৰ নাই।